Hello everyone, Moinity video lo apnalok hokoloke swagatam janalu. Aji moi eta recipe loi ahisu butor dali laur hoite. Apnaloke banai sage aru moi jehetu okonman belek dhorone banaisu hei karone bhabilu recipe to apnalokor logot share koru. So ahok etia recipe to start koru. Tar karone prothomote moi dali loisu butor dali aru lau butor dali khini agote bhijai thoi disilo aru lau loisu lau ei duta bostue moi prothomote ভালকে ধুই মেলি কুকাৰত দি দিলো তাৰ পাছত তাত মই নহৰু দিলো নহৰুখিনি মই গুটাই দিছো কেঁচা জলকীয়া ফালি দিলো আৰু পিয়াজ দিলো পিয়াজ কাটি পেলে তাত দি দিলো আৰু বিলাহী দিছো বিলাহী এটা কাটি তাত দি দিছো এইখিনি দিয়া হোৱাৰ পাছত মই তাত হালধি গুৰি দিলো আৰু তাৰ পিছত জলকীয়া গুৰি আৰু নিমখ মই এনে নিমখ দিয়া নাই মই কলা নিমখটোহে দিছো কলা নিমখটো অলপ নরমাল এনে নিমখ মই দিয়া নাই অকনমান বেছিকে দিছো কাৰণ কলা নিমখটো অলপ নিমখৰ কিটো কম হয় সেই কাৰণে তাহিখিনি অকনমান বেছিকে দিছো এই গুটেখিনি বস্তু দি মই হেখিনি ভালকে মিক্স কৰি দলো আৰু তাৰ পাছত তাত পানী দি দিলো আৰু পানীখিনি দি মই লাউ আৰু দালিখিনি ভালকে মিক্স কৰি দলো লৈ কুকাৰৰ ঢাকনিখন লগাই দিলো আৰু 4-5টা মান হুইসেল আহিব দিলো 4-5টা মান হুইসেল আহাৰ পাছত লাউখিনি আৰু দালিখিনি প্ৰায় সিজি গৈছে আৰু তেতিয়া মই হেখিনি অকনমান সময় কাৰণে উতল আহিব দি তাত মই দৈ 2 চামুচ দি দিলো আৰু দৈখিনি তাৰ লগত যেতিয়া ভালকে মিক্স কৰি দিলো আৰু হেখিনি যেতিয়া মিক্স হৈ গ'ল তেতিয়া মই গেছটো অফ কৰি থলো ইফালে মই এটা সসপেন এটা ললো তাত মই মিঠা তেল দিলো সসপেনটো যেতিয়া গৰম হ'ল মিঠা তেল দিলো আৰু তাৰ পাছত তাত প্ৰথমতে সৰিয়হ দিলো এতিয়া তাৰ মানে দালিখিনি মই সম্বাৰ দিম বা তেলানি মাৰা বুলি কয় তাৰ পিছত সৰিয়হ দিয়াৰ পিছত তাত মই গোটা মাটিমাহৰ দালি এখিনি ধুই পেলে অকনমান শুকাই লৈছিলো সেই মাটিমাহৰ দালি দিলো 1 চামুচ তাৰ পিছত জিৰা দিছো 1 চামুচ নহৰু কেঁচা জলকীয়া শুকান জলকীয়াও দিছো শুকান জলকীয়া দিলো হিং দিছো হিং 1 চামুচ দিছো আৰু তাৰ পাছত পিয়াজ দিছো পিয়াজ সৰু সৰুকে কাটি পিয়াজ দিছো আৰু এখিনি দিয়া হোৱাৰ পাছত মই তাত নৰসিংহৰ পাত দিছো কিন্তু এইটো ভিডিও নৰসিংহৰ পাত দিয়া ভিডিওটো কৰিব থাকি গল নিখিনি অকনমান ভাজা হোৱাৰ পিছত হৈছে নৰসিংহৰ পাত দিলো আৰু নৰসিংহৰ পাত দিয়াৰ পাছত এই গুটেখিনি অলপ সময় ৰঙা হোৱালৈ ভাজি ললো আৰু এখিনি যেতিয়া ভাজা হৈ গল তেতিয়া যিখিনি দালি আছিল সেই বস্তুখিনি সেই দালিখিনি দি পেলে এখিনি ভালকে মিক্স কৰি দিলো আৰু যেহেতু আমি তেলানি মাৰিলে এনেকেই দিও মানে সম্বাৰ দিলে এনেকেই দিও যেতিয়া তেল মাৰো কিন্তু ইয়াতে মই অকনমান বেলেগ বেলেগ বস্তু দিছো যেনে নৰসিংহৰ পাত অকনমান সাউথ ইণ্ডিয়ান অকনমান টেষ্ট এটাৰ কাৰণে আৰু হেখত যেতিয়া এখিনি মিক্স কৰি দি ধনিয়া পাত অকনমান দি পেলে আৰু এখিনি অলপ সময় উতল আহিব দিলো আৰু যেতিয়া এখিনি উতল আহি গল মই গেছটো অফ কৰি দিলো আৰু বাটি এটাত উলিয়াই ধুনিয়াকে পৰিবেশন কৰিলো গৰম ভাত বা ৰুটিৰ লগত আপোনালোকে খাব পাৰে বহুত টেস্টি হয় আৰু বনাই চাব আৰু যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু মোৰ পেজখন ফলো কৰি দিব এতিয়াৰ কাৰণে এইখিনি আছিল নেক্সট ভিডিওত আকৌ লগ পাম তেতিয়ালৈ বাই বাই